মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ দ্বিতীয় শ্ৰেণী ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছত থকা লেসন নম্বৰ 4 ত আছে তোমালোকৰ এটা ৰাইম হিকৰি ডিকৰি ডক এই ৰাইমটো মই তোমালোকক প্ৰথমতে ৰিচাইট কৰি শুনাইছো তাৰ পাছত মই ৰাইমটো অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিছো তোমালোকে ভালদৰে মন কৰিবা এতিয়া চোৱা হিকৰি ডিকৰি ডক the mouse ran up the clock struck 1 the mouse ran down hickory dickory dock এতিয়া চোৱাচোন অসমীয়াত কেনে ধৰণে হ'ব hickory dickory dock the mouse ran up the clock hickory dickory dock আৰু নিগনিটোৱে কি কৰিছে ক্লকটোৰ ওপৰে দৌৰিছে ৰেন মানে দৌৰিছিল আপ ওপৰে কাৰ ওপৰে ঘড়ীটোৰ ওপৰে দৌৰিছে ক্লকটোৰ ওপৰে দৌৰিছে The clock struck 1 ক্লকটোৱে কিহত আঘাত কৰিছে এক সংখ্যাটোত 1 ত কৈছে The clock struck 1 অৰ্থাৎ ঘড়ীটোত কেইটা বাজিছে 1 বাজিছে The mouse ran down নিগনিটো তললৈ নামি আহিছে আমি নামি অহা দেখিছো নিগনিটো হিকৰি ডিকৰি ডক এতিয়া নিশ্চয় তোমালোকে ৰাইমটো বুজি পাইছা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠ হৈতে পুনৰ লগ হ'ম ধন্যবাদ